এনিমেল কনফ্লিক্টৰ কথা কৈ এখন চুক্তি কৰিছে হিমন্ত বিশ্ব শৰ্মাক আমি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ অসমত আমি সংঘাত যদি দেখিবলৈ পাওঁ হাতী আৰু মানুহৰ সংঘাত দেখিবলৈ পাওঁ অসমত যদি আমি কেতিয়াবা দেখিবলৈ পাওঁ বান্দৰ আৰু মানুহৰ আমি সংঘাত দেখিবলৈ পাওঁ কেতিয়াবা আমি আমাৰ গুৱাহাটীৰ কালাপাহাৰ বা এনেকুৱা অঞ্চলত কেতিয়াবা আমি বাঘ দেখিবলৈ পাওঁ কিন্তু হাতী আৰু মানুহৰ সংঘাত বা জীৱ জন্তু আৰু মানুহৰ সংঘাত ৰোধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই আমাৰ চিৰিয়াখানাত থকা পেন্থাৰকেইটা বা কাছকেইটা বা হৰিণাকেইটা দি দিলে এইটো কেনেকৈ ধৰণে আমাৰ হাতী আৰু মানুহৰ সংঘাত বা জীৱ জন্তু আৰু মানুহৰ সংঘাত ৰোধ হ'ব এই প্ৰশ্নটো আমি সচেতন অসমৰ ৰাইজক আমি উত্থাপন কৰিব বিচাৰিছোঁ বা অসমৰ ৰাইজে এই কথাটো বিবেচনা কৰিছোঁ বান্তাৰাৰে কি চুক্তি কৰিছিল অসম চৰকাৰে চুক্তিৰ পূৰ্বে কিদৰে আম্বানীক দিলে বন্যপ্ৰাণী দুবছৰত অসমৰ চিৰিয়াখানাৰ পৰা নিলে ৬৬টা বন্যপ্ৰাণী RTIৰ উত্তৰত অসম চিৰিয়াখানাই ক'লে মাত্ৰ 4টা বন্যপ্ৰাণীৰ নাম বন্যপ্ৰাণী সৰবৰাহক লৈ কেইবাটাও তথ্যৰে সৰব কৃষক মুক্তি ৰাজ্যৰ মাজেৰে অৰুণাচলৰ পৰা গুজৰাটৰ জামনগৰস্থিত আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী নিয়া কথাক লৈ এতিয়া চৰ্চা হৈ আছে এই চৰ্চাৰ মাজত এই কথাও ওলাইছে যে অৰুণাচলৰ বুলি অসমৰ হাতীকে নিয়া হৈছে আম্বানীৰ চিৰিয়াখানালৈ কিন্তু হাতী বুলিয়ে নহয় অসমৰ পৰা ইতিমধ্যে আম্বানীৰ চিৰিয়াখানালৈ নিয়া হৈছে বহু বন্যপ্ৰাণী 2022 চনত অসম চৰকাৰে বুজাবুজিৰ চুক্তি কৰিছিল আম্বানীৰ বান্তাৰাৰ সৈতে সেই চুক্তি অনুসৰি বন্যপ্ৰাণী আদান প্ৰদানৰ অন্যতম চুক্তিটোৱে আছিল যে বন্যপ্ৰাণী সংঘাত ৰোধৰ বাবে পাৰস্পৰিক আদান প্ৰদান কৰা হ'ব কিন্তু সেই চুক্তিৰ পূৰ্বে অসম চৰকাৰে আম্বানীক দিছিল অসমৰ চিৰিয়াখানাৰ পৰা দুটাকৈ বন্যপ্ৰাণী চুক্তিৰ পূৰ্বে কিদৰে ব্লেক পান্থাৰ দিয়া হ'ল আম্বানীক সেই তথ্য দাঙি ধৰি আজি সংবাদমেল সম্বোধন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিটু সোণোৱালৰ এই চুক্তিখন হৈছে 2022 চনত কিন্তু আমি তাতকৈ আশ্চৰ্যজনক তথ্যটো পালোঁ কি যে হিমন্ত বিশ্ব শৰ্মাই কাকো নুসুধাকৈ যেতিয়া তেওঁলোকে আমাক তথ্য প্ৰদান কৰিলে ফৰেষ্ট আমাৰ চিৰিয়াখানা ডিপাৰ্টমেণ্টে তাত তেওঁলোকে উল্লেখ কৰিলে যে কি তেওঁলোকে অসমৰ পৰা আচলতে চিৰিয়াখানাৰ পৰা তেওঁলোকে তাত জীৱ জন্তু দিলে তাত তেওঁলোকে কেৱল দুটা নাম উল্লেখ কৰিলে এটা হ'ল ব্লেক পেন্থাৰ আমাৰ চিৰিয়াখানাৰ পৰা ব্লেক পেন্থাৰ তেওঁলোকে দুটা দিয়া বুলি ক'লে আৰু হৰ্ণ ৰাইন'চৰছ তাৰমানে আমাৰ বিখ্যাত এশিঙীয়া গড় তেওঁলোকে দুটা দিয়া বুলি কৈছে এটা মতা এটা মাইকী আৰু ব্লেক পেন্থাৰো এটা মতা আৰু এটা মাইকী আমাৰ চিৰিয়াখানাৰ পৰা আম্বানীৰ জোৰে দিয়া বুলি কৈছে আৰু ব্লেক পেন্থাৰ যিটো দিছে ইয়াত কৈছে যে ইয়েৰ অফ ট্ৰেন্সফাৰ কি 2021 প্ৰথম প্ৰশ্নটো হ'ল যে চুক্তিখন হৈছে 2022ত যদি কিবা বস্তু এক্সচেঞ্জো কৰিব লাগে 2022ৰ 9 ছেপ্টেম্বৰৰ পিছত এক্সচেঞ্জ কৰিব লাগিব কিন্তু আমাক অসম ৰাজ্যিক চিৰিয়াখানাই দিয়া তথ্য মতে 2021 চনতে দুটা ব্লেক পেন্থাৰ ট্ৰেন্সফাৰ হৈছে দুটা ব্লেক পেন্থাৰ আম্বানীৰ চিৰিয়াখানালৈ ট্ৰেন্সফাৰ হৈছে গতিকে আপোনালোকে ভাবি চাওক আৰু আমি অসমৰ ৰাইজক এই কথাটো জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ খুচি মতে অনিল আম্বানী আৰু মুকেশ আম্বানী আৰু আনন্দ আম্বানীক সুখী কৰিবলৈ আম্বানী পৰিয়ালক সুখী কৰিবলৈ তেওঁ চুক্তি হোৱা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ আগতে আচলতে দুটা ব্লেক পেন্থাৰ অসমৰ পৰা দি পঠিয়াইছে কি আছিল সেই চুক্তিত সেয়াও উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে এই বুজাবুজিৰ চুক্তিত কি আছে মই আপোনালোকক কৈ দিবলৈ বিচাৰিছোঁ এই বুজাবুজিৰ চুক্তিখন তেওঁলোকে কৰিছিলে 9 ছেপ্টেম্বৰ 2022 তাৰিখে ইয়াত ডেটটো উল্লেখ আছে 9 ছেপ্টেম্বৰ 2022 তাৰিখে বুজাবুজিৰ চুক্তি হৈছে আৰু এই বুজাবুজিৰ চুক্তি কাৰ মাজত হৈছে ডক্টৰ ব্ৰিজ কিশোৰ গুপ্তা ডাইৰেক্টৰ গ্ৰীণছ জুলজিকেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ জামনগৰ গুজৰাট আৰু আমাৰ ডক্টৰ অশ্বিনী কুমাৰ IFS ডিভিজনেল ফৰেষ্ট অফিচাৰ আছাম ষ্টেট জু গুৱাহাটী আমাৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু বান্তাৰা তেওঁলোকৰ মাজত এই বুজাবুজিৰ চুক্তি হৈছে আৰু আমি RTIত আমি প্ৰশ্ন কৰিছিলোঁ যে আচলতে এই বুজাবুজিৰ চুক্তিখন আমাক লাগে আৰু এই বুজাবুজিৰ চুক্তি মতে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা কিমান বন্যপ্ৰাণী বা কিমান জন্তু আম্বানীৰ বা অনন্ত আম্বানীৰ চিৰিয়াখানালৈ দিয়া হৈছে বুলি আমি RTIৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিছিলোঁ
তাত তেওঁলোকে উত্তৰ দিছে এই বুলি যে এইখন বুজাবুজি চুক্তিখন দিছে, তাত এটা কথা কৈছে যে কোঅপাৰেটিভ এক্টিভিটিজ মে ইনক্লুড বাট আৰ নট লিমিটেড টু, তাৰমানে কি কৰিম তাত কৈছে যে ফেচিলিটেড এক্সচেঞ্জ অফ এনিমেলছ বিটুইন দ্য টু ফেচিলিটিজ, অৰ্থাৎ আমাৰ অসমৰ পৰা তেওঁলোকে জীৱ জন্তু দিব আৰু তাৰ বিনিময়ত গুজৰাটৰ জামনগৰৰ চিৰিয়াখানাৰ পৰা তেওঁলোকে আচলতে তাৰ পৰা তেওঁলোকে জীৱ জন্তু আনিব, অৰ্থাৎ এক্সচেঞ্জ ফেচিলিটি হ'ব বুলি কৈছে। আনহাতে হাতী সৰবৰাহক লৈ তীব্ৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমে বা অসমৰ ৰাইজৰ মাজতো এটা সন্দেহ উত্থাপন হৈছে বা এটা অভিযোগ উত্থাপন হৈছে, যদিও তেওঁলোকে এনেকৈ প্ৰেছ ৰিলিজ দিছে কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই যে, আৰু আমি নিশ্চিত হৈছোঁ বা আমি অভিযোগ উত্থাপন কৰিছোঁ যে এই হাতীসমূহ যে নিছে ইয়াৰ আঁৰত কেৱল হাতীসমূহক সুৰক্ষা বা সংৰক্ষণ কৰাৰ তেওঁলোকৰ নহয়, ইয়াৰ আঁৰত আমি ভাবোঁ যে এটা আন্তঃৰাষ্ট্ৰীয় তেওঁলোকৰ ব্যৱসায়িক তেওঁলোকৰ এজেণ্ডা সোমাই আছে। যদিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে, সেই ক্ষেত্ৰত আশ্বস্ত নহয় আৰু মানি ল'ব পৰা নাই বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যিখন স্পষ্টীকৰণ দিছে আৰু সেই স্পষ্টীকৰণখন আমি কিন্তু মানি ল'ব পৰা নাই, কিয়নো আজি আপোনালোকে দেখিছে যে ৰাতিপুৱাৰ ভাগত সামাজিক মাধ্যমত এখন নথি এখন কাগজ চাৰ্কুলেট হৈ আছে খুব, আৰু সেই কাগজখনত আচলতে এই কাগজখনত যিহেতু অৰুণাচলৰ কোনোবা এজন বিষয়াই দিছে, নামটো ৰাজহুৱা কৰিব নোৱাৰি, আৰু সামাজিক মাধ্যমতো এই গোটেই কথাবিলাক ওলাইছে। এই সামাজিক মাধ্যমত এই যিখন কাগজ চৰ্চা হৈ আছে, এই কাগজখনত আচলতে অৰুণাচল প্ৰদেশৰ পৰা, কিন্তু ইয়াত কাৰো চহী নাই, গতিকে আমি সেইকাৰণে এই কথাটো এতিয়াও আমি ফাইনেলকৈ ক'ব পৰা নাই। কিন্তু যিখন কাগজ ইয়াত আছে, মই সেই কাগজখনৰ কথা আপোনালোকক কৈছোঁ যে ইয়াত কালি যি ৰিলায়েন্স গ্ৰুপে যিটো 20টা হাতীৰ তথ্য তেওঁলোকে দিছে, ইয়াত সেই একে 20টা, কিন্তু ইয়াত 21টা আছে। 21টা হাতীৰ নাম, তেওঁলোকে ছেক্স, তেওঁলোকে মেল নে ফিমেল, আৰু তাৰ বয়স, এই গোটেই হাতীৰ নাম আৰু বয়স, আৰু ৰিলায়েন্সে দিয়া যিখন প্ৰেছ ৰিলিজ তাত কিন্তু গোটেই ৰিলায়েন্সৰ যি 5টা 6টা হাতীৰ নাম দিছে, এই লিষ্টখনত এই গোটেইকেইটা হাতীৰ নাম আৰু বয়সটো কিন্তু মিলি আহিছে। আৰু আশ্চৰ্যজনক কথাটো এইটোৱে যে হিমন্ত বিশ্ব শৰ্মাই যদিও কৈছে যে অসমৰ পৰা এটাও হাতী নিয়া নাই, কিন্তু এই হাতীৰ নামসমূহ যদি আপোনালোকে চায় তেতিয়াহ'লে আপোনালোকে নিজেই গম পাব যে এই হাতীসমূহৰ নামত আচলতে কি ৰহস্য লুকাই আছে। ইয়াত 20টা হাতীৰ ভিতৰত মই কেইটামান হাতীৰ নাম কৈ দিছোঁ, যিকেইটা একেবাৰে আমাৰ অসমীয়া নাম। এইকেইটা অৰুণাচলৰ হাতীৰ বা অৰুণাচলৰ মানুহে দিয়া নাম হ'বই নোৱাৰে। যেনেকৈ 1 নম্বৰ নামটো আছে যে ধনমতী, 2 নম্বৰটো আছে ধনবৰ, 3 নম্বৰ জোনাকী, তাৰপিছত আছে মিনতী, তাৰপিছত আছে পেটুৱা, তাৰপিছত আছে লখিমী, আৰু এটা আছে খগেন। এই গোটেই 20টা হাতীৰ ভিতৰত এই অসমীয়া নামকেইটা সোমাই আছে। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক এই কথাটো বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ, বা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এই কথাটো আমি এৰি দিছোঁ যে এই হাতীসমূহ আচলতে ক'ৰ পৰা লৈ যোৱা হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমৰ পৰা হাতী নিয়া নাই বুলি তেওঁ মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি, এই প্ৰশ্নটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি উত্থাপন কৰিব বিচাৰিছোঁ। এনে ক্ষেত্ৰত সংগঠনটোৱে সকলোকে একেলগে যুঁজ দিয়াৰো আহ্বান জনাইছে। আৰু অসমৰ সকলো দল সংগঠন, যিহেতু এইটো এটা বৃহৎ এটা নেক্সাছ, এইটো এটা বৃহৎ কাৰবাৰ, ইয়াত অসমৰে নহয়, গোটেই পৃথিৱীৰ, ভাৰতবৰ্ষৰে নহয়, পৃথিৱীৰ টপ 5 ধনী মানুহৰ ভিতৰত থকা মানে আম্বানী গ্ৰুপ জড়িত হৈ আছে। ইয়াত ভাৰত চৰকাৰ, অসম চৰকাৰ সকলো জড়িত হৈ আছে। গতিকে আমি সকলো অসমৰ দল সংগঠন, প্ৰকৃতিপ্ৰেমী ৰাইজ, বুদ্ধিজীৱী সকলোকে আহ্বান জনাইছোঁ, আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আছোঁ, এই গোটেই হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কাণ্ড কাৰখানাৰ বিৰুদ্ধে আমি সকলোৱে একেলগে প্ৰতিবাদ কৰোঁ আহক। কৃষক মুক্তিয়ে অসম চৰকাৰলৈ 4টাকৈ মূল দাবীও উত্থাপন কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ যে প্ৰথম দাবীটো হ'ল যে অসমৰ পৰা গুজৰাট বান্তাৰালৈ স্থানান্তৰণ কৰা অসমৰ যিমানবিলাক দুষ্প্ৰাপ্য আৰু বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী আছে, এই গোটেই বন্যপ্ৰাণীসমূহ তাৰ পৰা ঘূৰাই আনিব লাগে আৰু অসমত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে, 1 নম্বৰ। দ্বিতীয় দাবীটো হ'ল মানুহ আৰু বন্যজীৱৰ সংঘাতৰ ফলপ্ৰসূ সিদ্ধান্ত বা ফলপ্ৰসূ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে। ইয়াৰ কাৰণে অসমৰ চিৰিয়াখানাত থকা কাছটো আম্বানীক দি দিলে আমাৰ অসমৰ হাতী আৰু মানুহৰ সংঘাত ৰোধ নহ'ব। গতিকে দ্বিতীয় দাবীটো হ'ল ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক যাতে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত কমে। দ্বিতীয় কথাটো হ'ল যে পৰম্পৰাগতভাৱে অসমত পোহপাল দি অহা
অসমৰ মৰাণ লোকসকল, অসমৰ সিংফ লোকসকলে যি পৰম্পৰাগতভাৱে হাতী পুহি আহিছে বা হাতী তেওঁলোকে জাতীয় জন্তু হিচাপে মানি আহিছে, গতিকে এই হাতীৰ মাউতসকল আৰু হাতীৰ গৰাকীসকলক অসম চৰকাৰে অতি শীঘ্ৰে তেওঁলোকে এক আঁচনি তৈয়াৰ কৰি এই হাতীৰ গৰাকীসকলক তেওঁলোকে সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰক। আৰু 4 নম্বৰ দাবীটো হ'ল হাতীকে ধৰি অসমৰ অন্যান্য যিমানবিলাক জৈৱ বৈচিত্ৰ্য বা জীৱ জন্তু আছে, বন্যপ্ৰাণী আছে, বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী আছে, এই গোটেই বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰক, সংবৰ্ধন কৰক আৰু এই গোটেই সংৰক্ষণ কৰি অসমৰ পৰ্যটন উদ্যোগটো আৰু উন্নতভাৱে গঢ়ি তোলক। এই গোটেই দাবীকেইটা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি উত্থাপন কৰিছোঁ।